আজি আমি জেনাৰেল সায়েন্সৰ ক্লাস 10 ৰ চেপ্টাৰ 5 ৰ পৰা কেইটামান এমসিকিউ ইংলিশ আৰু এছএমএছ মিডিয়ামত আমি ডিসকাস কৰিম যোন কেইটা আমাৰ বোর্ড এক্সামত আহাৰ খুব এটা সম্ভাৱনা থাকিব তো প্ৰথম কোৱেশ্চনটো হ'ল আমাৰ which of the following element has twice electron in its valence shell as its first shell আমাৰ যদি কোনো এটা এলিমেন্টৰ প্ৰথম শেলত ইলেক্ট্ৰন থাকে প্ৰথম শেলত দ্বিতীয় শেলত ডাবল ইলেক্ট্ৰন থাকে অৰ্থাৎ প্ৰথম শেলত আমি সবাই জানো দুটা ইলেক্ট্ৰন থাকে আৰু দ্বিতীয় হল ডাবল মানে কেটা থাকিব ছটা চাৰিটা ইলেক্ট্ৰন থাকিব টোটাল হৈ যাব ছটা তো ছটা ইলেক্ট্ৰন থকা এলিমেন্টটো কি আছিল আমি জানো এটো আছিল কাৰ্বন তো আমাৰ কাৰণে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব কাৰ্বন ঠিক আছে নেক্সট যদি আমি চাও সেকেন্ড কোৱেশ্চনটো আমাৰ কোৱেশ্চনটো দিয়া আছে নাকি which of the following represents a Doberanner's triad তলৰ কোনটো Doberanner triad হয় মানে আমি গম পাও Doberanner triad মোটামুটি 18 সেঞ্চুৰী ফালে কিছুমান এলিমেন্টৰ বিষয়ে ডিসকাস কৰিছিল আৰু তেওঁ গ্ৰুপ বনাইছিল টোটাল তেওঁ টাইমত তো 30 টা এলিমেন্টস আছিল তাৰে তেওঁ তিনটাকে গ্ৰুপ বনাইছিল এটা গ্ৰুপত তেওঁ নাম দিছিল triad বা এছএমএছ যোনটো ট্ৰিক বুলি কোৱা হয় আৰু এটা কৈছে যে এই তলৰ কেইটাৰ ভিতৰত কোনটোৱে ট্ৰায়াড গঠন কৰিব এটো আছিল লিথিয়াম সোডিয়াম পটাছিয়াম আৰু হেতু আৰু বাকি দুটা তোমালোকৰ মনত আছে চাগে বেৰিয়াম ক্যালসিয়াম সোডিয়াম আছিল আৰু এটা আছিল টোটাল তিনটা আছিল আমি এটা আমাক কৈছে এইখিনিৰ ভিতৰত কোনটো কাৰেক্ট এটো হল প্ৰথমটো আনসাৰটো হ'ব কাৰেক্ট লিথিয়াম সোডিয়াম আৰু পটাছিয়াম ঠিক আছে আমি যদি নেক্সট কোৱেশ্চনটো চাও আমাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে যে which of the following electronic configurations is of a non-metals আমাৰ এই যিকেটা তোমাৰ ইলেক্ট্ৰনিক বিন্যাস দিয়া আছে এটাৰ ভিতৰত কোনটো নন মেটালছ আমি ফাউন্ড কৰিব লাগে আমি জানো নন মেটালছ বিলাক পিৰিয়ডিক টেবুলৰ তোমাৰ খুফালে আছিল আৰু মেটালছ বিলাক বাফালে আছিল আমি যদি চাও প্ৰথম ইলেক্ট্ৰনটো আছে 285 দ্যাট মিন্স এটো সেকেন্ড গ্ৰুপত আছে সেকেন্ড বৰ্গত আছে যি সেকেন্ড বৰ্গত থাকে এইবিলাক আছিল তোমাৰ ক্ষাৰ মৃত্তিকা ধাতু যোনটো আৰ্গমেটিক এলিমেন্টস বুলি কোৱা হয় গতিকে এটো এটা মেটালস প্ৰথমটো আছে 2.8 মানে সোডিয়াম কাৰণ 11 নম্বৰত আছে ইউ এটা মেটালস হয় আকৌ লাষ্টটো ডি নম্বৰটো আছে তোমাৰ লিথিয়াম কাৰণ 2.1 লিথিয়াম এই মাজৰটো আছে 2.8.7 মানে 17 আৰু 17 এলিমেন্টসটো আছিল ক্লোৰিন যোনটো 17 নম্বৰ হেৰিত আছে গ্ৰুপত আছে 17 নম্বৰ গ্ৰুপ আছে এটো হেলোজেন এলিমেন্টস হয় এটো এটা আছে নন মেটালস অধাতু বুলি যোনটো কোৱা হয় গতিকে ইয়াৰ কাৰণে কাৰেক্ট আনসাৰটো হ'ব সি 2.8.7 ওকে নেক্সট কোৱেশ্চনটো যদি চাও আমি নেক্সট কোৱেশ্চনটো অকমান দিগল কিন্তু আমি চাব লাগিব আমি যদি ক্লিয়াৰলি চাও দেখা পাম যে এম এটা এলিমেন্টস আছে যোনটো কৈছে মডাৰ্ন পিৰিয়ডিক টেবুল এটা বুজাই আছে আৰু নেক্সট আছে তোমাৰ মেন্ডেলিভ পিৰিয়ডিক টেবুলস তাৰপিছত নিউল্যান্ডছ ল অফ অক্টেভ Doberanner triads তাৰ মানে আমি যদি 5 নম্বৰ চেপ্টাৰটো পঢ়ো যে পঢ়িছা গম পাবা এটা দিয়া আছে যে according to your textbook the correct order of periodic classifications আমি টেক্সটবুকত পঢ়িলে গম পাম প্ৰথমতে কাৰ কথা আহিছিল প্ৰথমতে আহিছিল আমাৰ Doberanner triad কথা Doberanner triad আছিল তোমাৰ প্ৰথম 18 ৰ ফালে গৈছিল যাৰ টাইমত 56 টা এলিমেন্টস আছিল নহয় সৰি তাৰ টাইমত 30 টা এলিমেন্টস আছিল Doberanner টাইমত আছিল 30 টা এলিমেন্টস আৰু নিউল্যান্ডছ টাইমত আছিল 56 টা এলিমেন্টস তাৰ পিছত আহিছিল মেন্ডেলিভ যোনটো আছিল তোমাৰ 63 টা এলিমেন্টস আৰু প্ৰেজেন্ট টাইমত গৈ 118 টা এলিমেন্টস তাৰ মানে প্ৰথমতে Doberanner আহিছিল তেও ৰিসাৰ্চ কৰাৰ পিছত নিউল্যান্ডছ আহিছিল তেও ৰিসাৰ্চ কৰাৰ পিছত মেন্ডেলিভ আহিছিল তেওৰ পিছত আহিছিল বৰ্তমান যোনটো পঢ়ি আছো আমি মডাৰ্ন পিৰিয়ডিক টেবুল দ্যাট মিন্স প্ৰথমতে পি এৰ পিছত হ'ব ও ওৰ পিছত হ'ব এন এনৰ পিছত হ'ব এম এনেকুৱা লং কোৱেশ্চন বিলাকে আহাৰ এটা চান্স আছে তো আমি আমাৰ টেক্সটবুক ফলো কৰিলে আমি গম পাম আমাৰ এই ডি নম্বৰ অপচনটো হ'ব কাৰেক্ট প্ৰথমতে আমি কার কৰিম Doberanner বিষয়ে তাৰ পিছত আমি নিউল্যান্ডছৰ বিষয়ে তাৰ পিছত পঢ়িম মেন্ডেলিভৰ বিষয়ে তাৰ পিছত তোমাৰ মডাৰ্ন পিৰিয়ডিক টেবুলৰ বিষয়ে তোমালোকে চেপ্টাৰ কেটা যদি তোমাৰ থ্ৰলি পঢ়া তেতিয়ালে গম পাবা তো ইয়াৰ অপচনটো আছিল ডি নম্বৰ ওকে আমি যদি নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো আমাক দিয়া আছে যে মেন্ডেলিভৰ পৰ্যায় তালিকা দ্যাট মিন্স the limitation of Mendeleev's periodic table is মেন্ডেলিভৰ বহুত কেটা লিমিটেশন আছিল বহুত কেটা মান 3-4টা লিমিটেশন আছিল আৰু তোমাৰ মেন্ডেলিভৰ কিছুমান এচিভমেন্ট আছিল তো আমাক এটা কৈছে লিমিটেশনটো লাগে এটা কৈছে যে he kept some blank space in his table মেন্ডেলিভে টেবুলটোত কিছুমান ব্ল্যাঙ্ক ৰাখিছিল খালি ৰাখিছিল যোনটো পিছলৈ গৈ নতুন এলিমেন্টস ডিসকভাৰ হৈছিল যোনটো এটা
এচিভমেণ্ট আছিলে এইটো লিমিটেশ্যন নহয় এইটো এটা এচিভমেণ্ট আছিলে ওকে তাৰপিছত এইটো আছিলে কেতিয়াবা বেছি পাৰমাণবিক মৌল ভৰ কম পাৰমাণবিক মৌল ভৰতকৈ আগস্থান দিয়ে মানে sometimes elements have more atomic mass place মানে এটমিক মাছৰ ওপৰত তেওঁ সজাইছিলে এইটো তেওঁৰ লিমিটেশ্যন আছিলে এইটো এটা এচিভমেণ্ট আছিলে এবাৰ তাৰপিছত আহিলে যোনটো আছিলে নবল গেছ বিলাক যে আছিলে নবল গেছ were rehabilitated in new group মেন্ডেলিফৰ তোমাৰ টেবুলটোৰ বহুত পিছতে হেৰি হৈছিলে তোমাৰ যোনবিলাক খণ্ডমুক্ত গেছ আছে নবল গেছ আছে সেইবিলাক ডিস্কভাৰ হৈছিল আৰু এইবিলাক এটা এটা গ্ৰুপত ৰাখিছিলে তো এইটো এটা এচিভমেণ্ট আছিলে যোনটো লিমিটেশ্যন আছিলে এবাৰ মেন্ডেলিফে যেহেতু তেওঁৰ টেবুলটো এটমিক মাছৰ ওপৰত বেছ কৰি ক্ৰিয়েট কৰিছিলে যাৰ কাৰণে হাইড্ৰজেনক কোনো এটা নিৰ্দিষ্ট ফিক্স পজিশ্যন এটা দিব পৰা নাছিলে যাৰ কাৰণে এটা প্ৰব্লেম দেখা দিছিলে তো হাইড্ৰজেনক সঠিক স্থান দিব পৰা নাছিলে দ্য কাৰেক্ট পজিশ্যন অফ হাইড্ৰজেন ইজ নট গিভেন তেওঁৰ কাৰণে এইটো আছিলে ডাঙৰ এটা লিমিটেশ্যন হাইড্ৰজেন সেই টাইমত এটা ইম্পৰ্টেন্স এলিমেণ্টছ আছিলে ই আছিলে এটা আইচোটপছ তোমালোকে গম পোৱা আইচোটপছ মানে কি বস্তু যাৰ তোমাৰ এটমিক মাছবিলাক বেলেগ বেলেগ হৈ যায় তো হাইড্ৰজেন এনেকুৱা এটা এলিমেণ্ট আছিল যোনটো হাইড্ৰজেনৰ মাছটো বেলেগ বেলেগ আছিলে কিন্তু মেন্ডেলিফে যেহেতু মাছৰ ওপৰত ডিপেণ্ড কৰি মানে তেওঁ বেছ কৰিয়ে এই টেবুলটো বনাইছিলে সেইকাৰণে হাইড্ৰজেনক কোনো এটা ফিক্স পজিশ্যন দিব পৰা নাছিলে এইটো তেওঁৰ কাৰণে এটা ডাঙৰ লিমিটেশ্যন আছিলে এইবাৰ নেক্সট এটা কুৱেশ্যন আছে যোনটো ইম্পৰ্টেণ্ট কুৱেশ্যন এটা যে দ্য এলিমেণ্টছ হুইচ কল একা বৰণ বাই মেন্ডেলিফ ইজ মেন্ডেলিফে কিছুমান যে স্পেচ ৰাখিছিলে তেওঁৰ মানে টেবুলটোত তেওঁ তালিকাত কিছুমান জাগা ৰাখিছিলে তাতে তেওঁ কিছু তোমাৰ এলিমেণ্টছৰ নাম কৈছিলে লাইক যিবিলাক ডিস্কভাৰ অলৰেডি হোৱাই নাই আগতেই তেওঁ নাম কৈ দিছিলে তাৰে ভিতৰত তোমাৰ কিছুমান নাম এনেকৈ দিছিলে যে একা বৰণ একা সিলিকন এনেকুৱা তাৰে ভিতৰত যোনটো একা বৰণ নাম দিছিলে একা বৰণৰ পিছৰ যোনটো মৌলটো সিমিলাৰলি ডিস্কভাৰ হৈছিলে সেইটো আছিল স্কেন্ডিয়াম তেতিয়ালৈকে ডিস্কভাৰ হোৱা নাছিলে কিন্তু এইটোক একা বৰণ বুলি জনাইছিলে আৰু বৰণৰ সৈতে স্কেন্ডিয়ামৰ প্ৰপাৰ্টিজখিনি কিছু মিল পাইছিলে ওকে এইটো আছিলে মেন্ডেলিফৰ কেইটামান আগতে আৱিষ্কাৰ হোৱাৰ আগতে দিয়া নাম এটা আমি নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে আমাক which of the following elements is called metalloid বুজি পোৱা তোমালোক মানে কিছুমান আমি এলিমেন্টছ বিলাক পাইছিলো মডাৰ্ন পেৰিয়ডিক টেবুল এলিমেন্টছ বিলাক যে আছে তাতে তোমাৰ তিনটা টাইপছ আছে এটা আছে মেটেলছ এটা নন মেটেলছ আৰু এটা আছে মেটালয়েড যেটো মেটেল আৰু নন মেটেলৰ মাজত থাকে যোনটো ধাতু কল্প বুলি কয় বা অৰ্ধধাতু বুলি কয় ইংলিছত এটো তোমাৰ সেমি মেটেলছ অৰ মেটালয়েড বুলি কয় এই বস্তুটো কেনেকুৱা যে মেটেল আৰু নন মেটেলৰ দুইটা প্ৰপাৰ্টি মানে দেখায় আৰু ঠিক আছে তো তেনেকুৱা এলিমেন্টছ বিলাক মডাৰ্ন পেৰিয়ডিক টেবুলৰ টোটাল তোমাৰ সাতটা আছে যোনটো এনেকে জিগজাগ ৰেখা এটা আছে তোমাক একা বেকা ৰেখা বুলি কয় বা জিগজাগ ৰেখা বুলি কয় যত আছে তোমাৰ বৰন সিলিকন আৰ্ছেনিক এন্টিমনি টেলোৰিয়াম পোলোনিয়াম তাৰে ভিতৰত বৰন এটা আমাক সুধিছে যে এইকেইটাৰ ভিতৰত কোনটো মেটালয়েড হয় বা সেমি মেটেলছ হয় হেতু হ'ব তোমাৰ ডি নাম্বাৰ অপচনটো ওকে বৰন ওকে নেক্সট কুৱেশ্যনটো আমি চাওঁ নেক্সট কুৱেশ্যনটো দিয়া আছে যে ইউজিং মেন্ডেলিফ পেৰিয়ডিক টেবুল ফৰ ফৰ্মুলা প্ৰেডিক্টেড for the oxide and elements আমাকে এটা কৈছে যে আমি মেন্ডেলিফ পদাৰ্থ লিখা ব্যৱহাৰ কৰি মানে এলুমিনিয়াম এল মানে এলুমিনিয়াম অক্সাইডৰ যোনটো আমাৰ ফৰ্মুলা হ'ব কেমিক্যাল ফৰ্মুলা হ'ব এটো উলাব লাগে কেমিক্যাল ফৰ্মুলাটো কি হ'ব এটো হ'ব AlCO3 কিহৰ কাৰণে অক্সিজেনৰ ভ্যালেন্সি 2 যেটো ইয়াত বহাই দিলো ইয়াত 3 ইয়াত বহাই দিলো তো এটো হ'ব কাৰেক্ট আনসাৰ যোনটো আমাৰ ফাৰ্স্ট অপচনতে আছে ঠিক আছে নেক্সট আমি যদি নেক্সট কুৱেশ্যনটো চাওঁ আমাৰ নেক্সট আৰু এটা কুৱেশ্যন দিয়া আছে এটা কৈছে মৌলৰ পৰ্যায় তালিকাৰ পৰ্যায় এটা বাওফালৰ পৰা সোঁফাললৈ পাৰমাণবিক ব্যাসাৰ্ধ ক্ৰমান্বয় মানে ইংলিছত লিখা আছে ইন দা পেৰিয়ডিক টেবল অফ দা এলিমেন্টছ ইন পেৰিয়ডিক ফ্ৰম লেফট টু ৰাইট এটমিক ৰেডিয়াছ আমাৰ যোনটো হেৰি আছিলে আমি যোনটো মডাৰ্ন পেৰিয়ডিক টেবল পঢ়ো যদি 86 নম্বৰ পেজত চাওঁ আমাৰ এছএমএছ মিডিয়াম বুকছত তাতে আমি বাওফালে এলিমেন্টছ বিলাক পাইছিলো যত আছিলে মেটেলছ আৰু সোঁফালে পাইছিলো নন মেটেলছ এবাৰ মেটেলছৰ পৰা নন মেটেলছৰ ফালে গলে তাৰ এটমিক মাছটো বাঢ়ি যায় না কমি যায় এটমিকটো কমি যায় কিহৰ কাৰণে কমি যায় কাৰণটো আছিলে যে যেতিয়া আমি এই লেফট হ্যান্ড সাইডৰ পৰা ৰাইট সাইডে যাওঁ তেতিয়া এলিমেন্টছ বিলাকৰ ইলেক্ট্ৰন যোনটো আমাৰ লাষ্ট সেল আছে ভ্যালেন্সি সেল আছে তাতে ইলেক্ট্ৰন এক এককে বাঢ়ি যায় দ্যাট মিন্স আমি যদি প্ৰথমতে চাও সোডিয়াম আছে 11 নম্বৰত ইয়াক ভাঙি দিলে হয় 2,8,1 আকৌ যদি আমি তাৰ পিছত ম্যাগনেসিয়াম চাও সোডিয়ামটো n এৰে বুজায় ম্যাগনেসিয়াম চাও এটা আছিল 2,8,2 তাৰপিছত এলুমিনিয়াম চাও হেতু 2,8,3 তো এটা হল এটা ইলেক্ট্ৰন তাৰপিছত দুটা ইলেক্ট্ৰন তাৰপিছত তিনটা ইলেক্ট্ৰন আহে তাৰ মানে ইলেক্ট্ৰনৰ সংখ্যাটো ক্ৰমান্বয়ে ইনক্ৰিজ হৈ থাকে বেছি হৈ থাকে তো বেছি হোৱাৰ লগে লগে এটো নিউক্লিয়াছৰ ফালে এটা অ্যাট্ৰাকশন কৰি থাকে এটা টানি থাকে
আৰু বৰ্ধিত ইলেক্ট্ৰনবিলাকেই তোমাৰ নিউক্লিয়াছৰ টানাৰ কাৰণে ইয়াৰ এটমিক যোনটো হেৰি আছে এইটো ডিক্ৰিজ হৈ যায় কমি যায় তো ইয়াৰ কাৰণে কাৰেক্ট অপশনটো হ'ব ডিক্ৰিজ কমে ওকে নেক্সট এটা কোৱেশ্চন আছে যে ইন এ গ্ৰুপ অফ এটমিক সাইজ অফ দ্য এলিমেন্টস তাৰ মানে যদি আমি এটোটো আমি পেৰিয়ডিক কৰিলো এটা যে গ্ৰুপত যাও গ্ৰুপ মানে ওপৰৰ পৰা যদি আমি তললৈ যাও তেতিয়া হলে তাৰ ইলেক্ট্ৰনৰ যোনটো ৰেডিয়াস আছে এটা কি হ'ব এটো ইলেক্ট্ৰনছ ৰেডিয়াস তললৈ গলে বাঢ়িব কাৰণ যেতিয়া আমি হাইড্ৰোজেনত যাও হাইড্ৰোজেনৰ এটা ইলেক্ট্ৰন ইয়াৰ এটাই আছে তোমাৰ শেল এটাই আছে যেই মাত্ৰ হাইড্ৰোজেন তলত লিথিয়াম আহি গলো লিথিয়াম হৈছে 3 নম্বৰত অৰ্থাৎ 2,8 2,1 তাৰ কাৰণে ই হৈ গল দুটা শেল তাৰ পিছত যেতিয়া সোডিয়াম আহো তেতিয়া হৈ যায় তিনটা শেল যেতিয়া শেল এটা বাঢ়ি যায় এই শেল বঢ়াৰ কাৰণে তাৰ ৰেডিয়াসটো বাঢ়ি যায় ঠিক আছে তো যেতিয়া আমি পিৰিয়ড এটাত বাওফালৰ পৰা সোফালে যাও তেতিয়া ইনক্ৰিজ হয় ডিক্ৰিজ হয় কিন্তু যেতিয়া আমি গ্ৰুপ এটাত ওপৰৰ পৰা তললৈ যাও তেতিয়া ক্ৰমান্বয়ে কি হৈ যায় ইনক্ৰিজ হৈ যায় বাঢ়ি যায় তাৰ মানে প্ৰথম কক্ষ প্ৰথম শেল তাৰপিছত সেকেন্ড শেল তাৰপিছত থাৰ্ড শেল এনেকৈ শেল বাঢ়ি যায় শেল বঢ়াৰ কাৰণে তাৰ ৰেডিয়াসটো কি হৈ যায় বাঢ়ি যায় ঠিক আছে তো এইখিনি আছিল আমাৰ আজি চেপ্টাৰ 5 ৰ কেইটামান এমসিকিউ যেবিলাক তোমালোকে পঢ়িবা আশা কৰো লাভ হ'ব